কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ শ্ৰী কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দ গোপ কুমাৰায় গোবিন্দায় নমো পঙ্কজনাভায় হরে নম পঙ্কজ মালিনে নম পঙ্কজনেত্রায় নমস্তে পঙ্কজংহায় বাসুদেবসুতং কৃষ্ণং কংসচাণূরমৰ্দনং দৈৱকী হৃদয়ানন্দং বন্দে জগদ্গুৰু হৰি ৰাম 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 মূকং কুৰুতি বাচলং পঙ্গুলংঘায়তে গিৰিম যৎকৃপাতমহং বন্দে জগদ্গুৰু পৰমানন্দ মাধৱ। কৃষ্ণ কীৰ্তন ঘোষা হৰমোহন চেপ্টাৰটো চাই আছিল। প্ৰথম কীৰ্তন গোৱা হৈছিল, প্ৰথম কীৰ্তনৰ বিষয়ে চোৱা হৈছে। আজি দ্বিতীয় কীৰ্তন হৰমোহন চাওঁ বুলি আগবাঢ়িছোঁ। যিখিনি হৃদয় আত্মা মন চিত্তৰ দ্বাৰা বাজ হয়, ঠিক তেনেকৈ চেষ্টা কৰি আছোঁ কৰি যাবলৈ। তেওঁ যেনেকৈ কৰাইছে আৰু তেওঁক চিত্তত ধৰি ঈশ্বৰ কৃষ্ণৰ কথা হৃদয়ত ধৰি গুৰুজনাৰ এই অমূল্য গ্ৰন্থভাগি চাই যোৱাৰ প্ৰয়াস কৰি আছোঁ যিমানখিনি পাৰোঁ। মনুষ্য জনম লৈ এই পৃথিৱীত নোৱাৰোঁ কিনো কৰি যাম, গতিকে মনুষ্য জনমৰ লগত আধ্যাত্মিক জ্ঞানৰ শক্তিৰ সুফৰাকো সোঁৱৰাই লৈ যাবলৈ প্ৰয়াস কৰি কীৰ্তন ঘোষাভাগি চাই আছোঁ, চেষ্টা কৰি আছোঁ। আজি দ্বিতীয় কীৰ্তনটি চাবৰ বাবে আগবাঢ়িছোঁ। কৃষ্ণ ত্ৰাহি ৰাম নিৰঞ্জন নিৰাকাৰ হৰি কৰা কৃপা নাথ সেৱকৰ মন পুৰি ৰাম ৰাহি ৰাম নিৰঞ্জন নিৰাকাৰ হৰি
সৰ্বপ্ৰথমেই গুৰুজনাই প্ৰথম কীৰ্তনত কৈছিল যে বিপৰীত স্ত্ৰীৰ মায়া হৰমোহন মানে প্ৰথম কীৰ্তনত উল্লেখ কৰিছিলোঁৱেই যে হৰ মানে হ'ল শিৱ, মোহন মানে হ'ল মোহিত হোৱা। শিৱই নাৰায়ণৰ যি ৰূপ মোহিনী ৰূপ, সেই মোহিনী ৰূপত তেওঁ মোহিত হৈছে। ইয়াৰ দ্বাৰা আমাকে বুজাব বিচাৰিছে আমি যে প্ৰতিজন এজন এজন শিৱ, গতিকে আমিও এই নাৰীসকলৰ বিপৰীত মায়াত মোহিত হ'ব লগা হয়। গতিকে তাৰ পৰা আমি কেনেকৈ তৰণ হ'ব পাৰোঁ, এই হৰমোহন চেপ্টাৰ দ্বাৰা গুৰুজনে আমাক আগবঢ়াই থৈ গৈছে। সেয়েহে এই হৰমোহনত সৰ্বপ্ৰথমেই গুৰুজনাই দেখিছে বিপৰীত স্ত্ৰীৰ মায়া। গতিকে এই স্ত্ৰীৰ মায়া সংসাৰত আমি জন্ম লৈ স্ত্ৰীৰ মায়াৰ বিপৰীত মায়াৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ, বা যিসকল বিবেচাৰী নাৰী সেইসকলৰ পৰা তেনেকুৱা সময়ৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাই থাকিব পাৰোঁ, জীৱনটো সুকলমে মনুষ্য মানুহ হিচাপে আমি যি জন্ম লৈছোঁ সেই মানুহটো আমি কেনেকৈ হ'ব পাৰোঁ, তাৰ ওপৰত গুৰুজনাই কীৰ্তন ঘোষাৰ দ্বাৰা সুন্দৰ নিদৰ্শন আমাক দাঙি ধৰিছে। ইয়াতে কৈছে ত্ৰাহি ৰাম, কালিও ইয়াৰ ওপৰত কৈছিলোঁ। ৰাম মানে ৰপদে হৈছে ব্ৰহ্ম মানে জুই, একুৰা জুই, ম মানে হ'ল বায়ু, ৰাপদে জুইকুৰাৰ দৰে একুৰা বায়ু, যিটো বায়ু পান কৰিলে, যি শব্দৰে বায়ু পান কৰিলে আমাৰ মন চিত্ত ইত্যাদিসমূহ শুদ্ধ হয় আৰু শৰীৰত থকা ক্লমক ভাৱসমূহ বিনষ্ট হৈ পৰে। সেয়ে কৈছে ৰাম, সেই ৰাম শব্দটো পান কৰিব কৈছে। সেয়েহে ত্ৰাহি ৰাম, সেইকাৰণে ত্ৰাহি বুলিও কৈছে, যি কাৰণে যিটো নামেৰে এই সকলোকে দহন কৰিব পাৰে। নিৰঞ্জন, ঈশ্বৰ কৃষ্ণৰ আন এটা নাম হ'ল নিৰঞ্জন। নিৰঞ্জন মানে হ'ল নিৰ মানে হ'ল পানী, ৰঞ্জন মানে হ'ল আনন্দ। আনন্দৰ যি পানী, ঈশ্বৰৰ নামৰ কৃষ্ণতহে এক পৃথিৱীৰ মানে সমস্ত ব্ৰহ্মাণ্ডৰ মানে আনন্দ যিটো ঈশ্বৰৰ নামতহে পোৱা যায়। তাৰ বাহিৰে আৰু ক'তো এই সংসাৰ সাগৰত আমি আনন্দৰ মুখ দেখিবলৈ নাপাওঁ। এই সংসাৰৰ মায়া সাগৰত আমি পৰি লৈ কি হ'বলগীয়া হয়, ইজনে সিজনৰ মাজত কেটেৰা জেঙেৰা ইত্যাকে ধৰি বিভিন্ন ইয়াত এই সংসাৰত দুখৰ সাগৰ কলি তাতো পৰীক্ষিত ৰজা। ঠিক তেনেকুৱা এই সাগৰখনেই হৈছে দুখৰ সাগৰ। মানে এই পৃথিৱীৰ গোটেইখিনি সকলো কৰ্মতেই দুখ আছে। এই বেমাৰ, এই কিবা মানে শৰীৰ ব্যাধি, কফ বাত পিত্ত ইত্যাদিসমূহ বেমাৰে আমাক আৱৰি ধৰে। এই বেমাৰসমূহৰ মাজত নিৰঞ্জন হিচাপে অহৰহৰ বৈ থকা একমাত্ৰ আনন্দ যিটো সোঁত বৈ আছে, সেয়াই হৈছে ঈশ্বৰ হৰি কীৰ্তন বা ঈশ্বৰৰ নাম। সেয়েহে তেওঁক কোৱা হৈছে নিৰাকাৰ, মানে সেইটো আকাৰ হিচাপে নাই তেওঁ যিটো নাম, সেইকাৰণে তেওঁক কোৱা হৈছে নিৰাকাৰ ৰূপেৰে আমাৰ হৃদয়ত বাজ হৈ আমাক আনন্দৰ যিটো সোঁত বোৱাই তোলে, সেয়ে হৈছে নিৰঞ্জন। সেয়েহে ঈশ্বৰৰ কৃষ্ণৰ নামত আমি আনন্দ পাওঁ, গতিকে তেওঁক নিৰঞ্জন কোৱা হৈছে। নিৰাকাৰ সেইটোৱে কৈছে যে যিটো নিৰাকাৰ, যাৰ আকাৰ নাই, সেয়ে মানৱ গুৰুজনাই আগতে নামঘোষাত লিখি থৈ গৈছে যে অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা টাংক ব্যাপকত কিবা বিসৰ্জন, এটা অত্যন্ত মূৰ্তি শূন্যৰ কেনমতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কৰা মন। আমাৰ মনটো শুদ্ধ কৰিবলৈ হ'লে ৰাম শব্দটো লাগিব। মই অলপ আগতে কৈ গৈছোঁ যে আমিভাৱে কৈ গৈছিলোঁ যে ৰপদে ব্ৰহ্মী, মপদে বায়ু। ব্ৰহ্মীসমৰ যিটো বায়ু, যিটো পান কৰিলে আমাৰ এই ক্লমক ভাৱসমূহ দূৰ কৰিব পাৰে। সেয়েহে নিৰাকাৰ যি ঈশ্বৰ, এই ঈশ্বৰৰ নাম যিটো নিৰঞ্জন হিচাপে আমি যদি লওঁ, যিটো আকাৰ নথকা যি নাম আমি যদি লওঁ, এই হৃদয়ত বাজ হৈ থাকিব। অহৰহৰ সোমাইছে ওলাইছে যিকোনো বায়ু আমি বসুনি ৰূপেৰে ল'ম, তেতিয়া আমাৰ কি হয়, মৰণ ভাৱনাত থকা এই ক্লমক ভাৱসমূহ যিটোৱে কাঢ়ি লৈ যায়, সেয়ে হৈছে হৰি। সেয়েহে তেওঁৰ নাম দিয়া হৈছে হৰি। সেইকাৰণে তেখেতে ইয়াত লিখা শব্দকেইটাইও এনেকৈ লিখিছে ত্ৰাহি ৰাম নিৰঞ্জন নিৰাকাৰ হৰি। এই কথাকেইটা এনেকৈ তেখেতে লিখি থৈ গৈছে গুৰুজনাই, যিকেইটা কথাৰে আমাৰ শৰীৰৰ গোটেই মন ভাৱনাসমূহ চিত্তসমূহ শুদ্ধ ৰূপেৰে নিয়াৰ এটা উপায় কৰিছে। প্ৰতিটো নামৰ পাছফালে প্ৰতিটো শব্দ এনেকুৱাকৈ গঠন কৰি দিছে যে ঈশ্বৰৰ নামকেইটা, সেই নামকেইটাই সমস্ত এই শৰীৰটোৰ মনক সান্তনা যোগাব পাৰে। সেয়েহে কৈছে যে কৰা কৃপা নাথ সেৱক মনপুৰী। সেয়েহে এই নামসমূহ ল'লেহে আমাৰ মন চিত্ৰটো এনেই চঞ্চল,
এই সংসাৰত আমাৰ মনে হৈছে শৰীৰৰূপী ব্ৰহ্মাণ্ডত আমাৰ মনে হৈছে আটাইতকৈ চঞ্চল বস্তু। ইয়াক স্থিৰ কৰিব পৰা নাযায়। গতিকে হে নাথ, হে কৃপাময়, আমাক ঈশ্বৰৰ আন এটা নাম হৈছে কৃপাময়, দয়াৰ সাগৰ, কৃপাৰ সাগৰ। ঈশ্বৰে কৃপা নকৰিলে এই সংসাৰত কোনো জীয়াই থাকিব নোৱাৰে। গতিকে হে নাথ, কৃপাৰ সাগৰ, তুমি কৃপা কৰা। আমি সেৱা ধৰিছোঁ, কৃপা কৰা। এই মন পূৰণ হ'ব। কেতিয়া মন পূৰণ হ'ব? আমি নিৰাকাৰ নিৰঞ্জন ঈশ্বৰৰ ৰাম নাম যেতিয়া অহৰ অহৰ এই হৃদয়ত ভৰাই থ'ব পাৰোঁ। সেয়ে কৈছে সৰ্বপ্ৰথমে এই কথাখিনি গুৰুজনাই কৈছে। ইয়াতে কৈছে যে যেতিয়া মহাদেৱ শিৱই মোহিনী ৰূপ চাবৰ কাৰণে নাৰায়ণ কৃষ্ণৰ বৈকুণ্ঠ ধামলৈ গ'ল আৰু নাৰায়ণক তেখেতে সেৱা কৰিছে। সেৱাকাৰী ঈশ্বৰৰ ওচৰত কৈছে, হে প্ৰভু, মোক কৃপা কৰা, তোমাৰ মোহিনী ৰূপটো মোক দৰ্শন কৰোৱা। সেইকাৰণে তেখেতে মহাদেৱ শিৱই কি কৰিছে, এই হিচাপে মানে এই ঘোষা হিচাপে মহাদেৱ শিৱই নাৰায়ণৰ ওচৰত গাইছে, ত্ৰাহিৰাম নিৰঞ্জন নিৰাকাৰ হৰি, কৃপা কৰা নাথ মোক মূৰ মনকপুৰী। মানে এই সেৱকৰ মনটো পূৰণ কৰি দিয়া, যাৰ কাৰণে তোমাৰ এই মোহিনী ৰূপটো মই দৰ্শন কৰিবলৈ পাওঁ। সেই বুলি শিৱই সেৱা কাঢ়িছে। ইয়াৰ দ্বাৰা গুৰুজনাই এইখিনি কথাও আমাক আগবঢ়াইছে যে আমি প্ৰতিজন একোজন শিৱ। সেয়েহে আমি ঈশ্বৰৰ নাৰায়ণৰ ওচৰত এনেকৈ প্ৰণাম কৰিছোঁ। পদত এতিয়া গুৰুজনাই লিখিছে আৰু মহাদেৱ শিৱই কিনো কৈছে পদৰ পৰা আমি আহৰণ কৰোঁ। আহক কৃষ্ণ। হে ৰাম নমো নমো মাধৱ বিধিৰ বিধিদাতা, তুমি জগতৰ গতি মতি পিতা মাতা, তুমি পৰমাত্মা জগতৰ ঈশ্বৰ এক, একো বস্তু নাহি কে তোমাৰ বেতিৰেক। মহাদেৱ শিৱই প্ৰণাম কৰি কৈছে, হে নমো নমো মাধৱ বিধিৰ বিধাতা, তুমিয়ে জগতৰ গতিমতী, তুমিয়ে পিতা মাতা, সমস্ত চৰাচৰৰ পিতা মাতা তুমিয়ে, তুমি পৰম আত্মা জগতৰ ঈশ্বৰ এক, তোমাৰ বিনে আৰু কোনো নাই। মহাদেৱ শিৱয়ে নাৰায়ণক প্ৰাৰ্থনা কৰিছে, তুমিয়ে ঈশ্বৰ এক, তুমিয়ে সৰ্বা, তোমাৰ বিনে আৰু কোনো নাই। সকলো বস্তুতেই তুমি আছা, কণ কণ সৰু সৰু ঋণ ঋণ বস্তুটো তুমি সোমাই আছা। সেয়েহে হে প্ৰভু, তোমাৰ বেটিৰে আৰু কোনো নাই। তুহি কাৰ্য কাৰণ সমস্ত চৰাচৰ, সুবৰ্ণে কুণ্ডলে যেন নাহিকে অন্তৰ, তুমি পশু পক্ষী সুৰাসুৰ তৰুতীন, অজ্ঞানত মূঢ় হবে দেখে ভিন্ন ভিন্ন। আৰু কৈছে, তুমি সৰ্ব কাৰ্যৰ কাৰণ, সমস্ত চৰাচৰ, তুমি সোণৰ পৰা ধৰি সুবৰ্ণ কুণ্ডলৰ পৰা ধৰি সমস্ত পশু পক্ষী সুৰাসুৰ তৰু তিন্নৰ সকলোতে হে প্ৰভু তুমিয়ে বিৰাজমান। কিন্তু নাজানিহে অজ্ঞান অন্ধমতীয়ে কি কৰে, ভিন্ন ভিন্ন ৰূপে তোমাক পূজা কৰে, ভিন্ন ভিন্ন ৰূপেৰে তোমাক সেই বস্তুসমূহক লৈ পেলাই পূজা কৰে। কিন্তু তুমিয়েই যে সৰ্বে সৰ্বা মূৰ্খমতীসকলে নাজানে। গতিকে হে নাৰায়ণ, তোমাৰ চৰণত প্ৰণাম কৰিছোঁ, কাকুতি কৰিছোঁ, ত্ৰাহি নিৰঞ্জন নিৰাকাৰ হৰি। গতিকে মোৰ মন কামনা সেই সেৱকক পূৰণ কৰা। হে ৰাম, তোমাৰ ক্ষমায়ে মোহিত সৰ্বক্ষণে, তুমি আত্মা তোমাক নাজানাই মোৰ ভজনে, সমস্ত ভূততে তুমি আছা হৃদয়ত, তত নাপাই তোমাক বিচাৰে বাহিৰত। আৰু মহাদেৱ শিৱই প্ৰাৰ্থনা কৰি পেলাই কৈছে, হে প্ৰভু, হে নাৰায়ণ, তোমাৰ মায়াই এই সংসাৰখন মোহিত হৈ আছে, তুমিয়ে পৰমাত্মা, তোমাক কিন্তু এই মূঢ়জনে নাজানে, এই মূঢ়সকলে নাজানে, তুমি যে পৰম আত্মা এই কথাষাৰ এই মূৰ্খমতীসকলে নাজানে, মূঢ়সকলে নাজানে। হে প্ৰভু, সমস্ত ভূতত তুমিয়ে আছা, সমস্ত ভূতৰ হৃদয়ত তুমিয়ে বিৰাজমান হৈ আছা। কিন্তু তুমি যে প্ৰত্যেকটো জীৱৰ, প্ৰত্যেকটো লোকৰ, প্ৰত্যেকজন লোকৰ হৃদয় হৃদয় হে প্ৰভু তুমিয়ে বিৰাজমান, তথাপিও তত্ত্ব নাপাই তোমাক কি কৰে, বাহিৰত বিচাৰি ফুৰে। ইয়াৰ পৰা কিমান ডাঙৰ এষাৰ কথা আমাৰ এই মহাদেৱ
যি হৰমোহনৰ দ্বাৰা গুৰুজনাই ইমান ডাঙৰ কথা এষাৰ আমাক আগবঢ়াইছে, যি মহাদেৱ শিৱই কৈ আছে যে হে নাৰায়ণ, তুমিয়ে সৰ্বে সৰ্বা, তোমাৰ বিনে আৰু বেটেৰে কোনো নাই, তুমিয়ে হৃদয়ত বিৰাজমান। আনহাতে মাধৱদেৱো নামঘোষাত কৈছে যে সদানন্দ সনাতন হেনয় কৃষ্ণ সদা উপাসা কৰোঁ হৃদয়ত। হৃদয়তে তুমি বিৰাজমান, তথাপি আমি কি কৰোঁ, বাহিৰত বিচাৰি ফুৰোঁ, বাহিৰত বিভিন্ন তীৰ্থ ভ্ৰমণ কৰি কৰি আমি ঈশ্বৰক বিচাৰি ফুৰোঁ, কিন্তু ঈশ্বৰ ক'ত আছে? হৃদয়তে আছে। কিন্তু আমি মূঢ়জন, আমি মূৰ্খমতী, গতিকে আমি নাজানো, আমি বিচাৰি নাপাওঁ, আমি কি কৰিছোঁ, বাহিৰত বিচাৰি ফুৰিছোঁ। যিসকল মূৰ্খমতী তেওঁলোকে সেইসমূহ বিচাৰি ফুৰে। গতিকে হে প্ৰভু, যে তুমি যে হৃদয়তে আছা, এই নাজানি তত্ত্ব, তোমাৰ এই তত্ত্ব কথাটো নাপাই পেলাই অন্য লোকে তাতে বিচাৰি ফুৰিছে, বাহিৰত বিচাৰি ফুৰিছে। এই কথাষাৰ শিৱ মহাদেৱে ইমান ধুনীয়াকৈ নাৰায়ণৰ আগত কৈছে। তাৰ মানে গুৰুজনাই কৈছে যে আমাৰ হৃদয়তে ঈশ্বৰ আছে, কিন্তু আমি তত্ত্ব নাপাইহে বাহিৰত বিচাৰি ফুৰিছোঁ। এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ড আমি হৃদয়তো আমি ঈশ্বৰক নিৰ্ণয় কৰি চাব পাৰোঁ। সেয়েহে মহাদেৱে সুন্দৰ হিচাপে কৈছে, হে ৰাম তুমি কেৱলে সত্য মিছা বেয়ান, জ্ঞানী জ্ঞানী গণে কৰে হৃদয়ত ধ্যান। নবাগু সুখ ভোগ নালাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকো ভকতি। আকৌ ইয়াত কৈছে তুমিহে কেৱল সত্য, বাকী সকলোবোৰ মিছা, নহয় জানো? এই সংসাৰত এই শৰীৰৰূপী দেহাটো মিছা, এদিন ইও কি হ'ব, এই মাটিৰ বস্তু মাটিতে বিলীন হৈ যায়, অগ্নি দাহ হৈ যাব। কিন্তু সত্য কি থাকিব? এই মৰূপী যিটো ব্ৰহ্ম বায়ু, এই বায়ুকণ আমাৰ মুখৰ পৰা ওলাই যোৱা শব্দ, এই শব্দ আজীৱন ই সত্য হৈ ৰ'ব। কাৰণ এই যিটো ৰাম নামেৰে যিটো বহ্নি হৃদয়ত বাস কৰিছিল, আৰু এই হৃদয়ত যিটো আত্মা, যিটো ঈশ্বৰ কৃষ্ণ, ইয়ে সত্য, ইয়ে চৰাচৰ জগতত বিৰাজমান হৈ ঘূৰি ফুৰিব। এই আত্মাই ঘূৰি ফুৰিব, কিন্তু এই শৰীৰ, মন, চকু, নাক, কৰ্ণ ইত্যাদিসমূহ যিবোৰ ভাগ ভাগ হৈ আছে, সমস্ত এই ভূততেই বিলীন হৈ যাব। এই সকলোবোৰ মিছা। একমাত্ৰ সত্য আছে কি? আমাৰ এই সংসাৰত সত্যটো কোনটো থাকি যাব? আমাৰ মুখেৰে বাজ হোৱা এই শব্দসমূহ এই বায়ুতে বিলীন হৈ যাব, আৰু এই বায়ুত শব্দৰ ধ্বনিত ই বিৰাজ হৈ অহৰহৰ গৈ থাকিব। যিসকল লোকে এই ঈশ্বৰৰ কথা বা ভগৱন্তৰ কথা হৃদয়েৰে বাজ কৰি এই ব্ৰহ্মৰূপী বায়ুত যিসকলে বিলীন কৰালে, তেখেতলোকৰ এই ব্ৰহ্মৰূপী হৃদয়ত কি হ'ব? সমস্ত তৰুৰ তৃণই এই ঈশ্বৰৰ কথা শুনা পায় সেইসকল জীৱসমূহ, সকলো জীৱ ঠন ধৰি উঠিব। আৰু যাৰ কাৰণে সেইকাৰণে কোৱা হৈছে এই জীৱসমূহৰ যিবোৰ কথা বৈ থাকিব তাকে বৈকুণ্ঠ। অহৰহৰ সেই শব্দবোৰ থাকি যাব। কিন্তু যিবোৰ অশ্লীল ভাষা, বেয়া ভাৱনা, কৰ্ম, যিবিলাক মানে কূটনীতিৰ ভাৱনা ইত্যাদিসমূহ কিন্তু এই পৃথিৱীত যদিও বাস কৰিছে, ই সত্য শুদ্ধ স্থানত নাথাকে। এই শব্দসমূহক সকলোৱে কি কৰিব? এটা সময়ত ঘৃণা কৰিব। এই শব্দসমূহ বেয়া শব্দ বুলি, যিকোনো বেয়া কথা কৈছে বুলি সকলোৱে ঘৃণা কৰিব। কিন্তু পবিত্ৰ ঈশ্বৰৰ কথা আত্মাৰূপেৰে হৃদয়ে চবে আঁকোৱালি লয়, সেই শব্দসমূহ সদায় হৃদয়ে পান কৰে, জীৱসমূহে পান কৰিব। কিন্তু ক্লমক বেয়া শব্দসমূহ, বায়ুসমূহ প্ৰকৃতিয়েও তাক সেৱন নকৰে। সেইসমূহ বায়ু অস্বস্থমায় যেনেকৈ অমৰ হৈ ঘূৰি আছে, সেই বায়ুসমূহো এই পৃথিৱীত বেয়া শব্দবিলাক ঘূৰি ফুৰিব। সেইকাৰণে অস্বস্থমাৰ যি ব্ৰহ্মবাণ কেতিয়াও ঘূৰাই ল'ব পৰা নাছিল, যে যিসকল ক্লমক, যিসকল বেয়া মানুহ, যিসকলে বেয়া কথা এই পৃথিৱীত কৈ আছে, তেওঁলোকৰ বাক্যসমূহ তেনেকৈ ঘূৰি থাকিব। কেতিয়াও সেইসমূহ কোনো জীৱ, কোনো প্ৰকৃতি, কোনো এটা মানে এই উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ ভগৱন্তই যি সৃষ্টি কৰিছে, সেই জীৱসমূহে সেই শব্দসমূহ গ্ৰহণ নকৰে। যাৰ বাবে সেই ব্ৰহ্মবাক্যসমূহ এই সংসাৰত ভ্ৰমি থাকিব। অস্বস্থমা সেইকাৰণে ভ্ৰমি আছে। ঠিক তেনেদৰে যি সত্য শুদ্ধ জ্ঞানীজনেহে হৃদয়ত ধ্যান পায়। সেইকাৰণে অৰ্জুনে হৃদয়ত পাইছিল। অৰ্জুনে নিজৰ ব্ৰহ্মাস্ত্ৰ ঘূৰাই ল'ব পাৰিছিল, কাৰণ তেওঁ এজন জ্ঞানী আছিল। জ্ঞানীসকলে এই মুখৰ বাক্যবিলাক কেতিয়াও বেয়া হিচাপে ব্যৱহাৰ নকৰে, সদায় সত্য শুদ্ধতাত ব্যৱহাৰ কৰিব। আৰু তেওঁলোকৰ বাণী সমস্ত উৰণ বুৰণ গজন ভ্ৰমণ সমস্ত এই চাৰিমুঠি জীৱ, এই প্ৰকৃতিৰ জীৱসমূহে গ্ৰহণ কৰি লয়। গতিকে শুদ্ধ সত্যতাৰ বাক্যবিলাক, এই নাৰায়ণৰ বাণীসমূহ কি হয়? অহৰহৰ বৈ থাকে। গতিকে তাক কোৱা হৈছে যিটো যাৰ গুণময়ী অন্তা, সেইকাৰণে নিৰ্গুণ। সেইকাৰণে বৰগীতত মাধৱ গুৰুজনাই কৈছে, নিগুণ হুৱয় উহি গুণ গাই, তুমি প্ৰভু নিগুণৰ গুণেৰ সীমা নাই,
নিৰ্গুণ হৈ জীৱ অভিগুণ গাই। গতিকে তোমাৰ সেই গুণ গান গাইহে সকলো নিৰ্গুণ হ'ব পাৰে, অহৰহৰ বৈ থাকিব সেই শব্দসমূহ। সেয়ে কৈছে, সেই মহাজ্ঞানী ঈশ্বৰ, সেই প্ৰভু তুমি হৃদয়তে আছা, কিন্তু সেই কথাটো জ্ঞানীসকলে হৃদয়ত আঁকোৱালি লয়, হৃদয়তে তোমাক ধ্যান কৰি বিচাৰি পায়। সেয়েহে হে প্ৰভু, আৰু মই সুখ ভোগ একো নামাঙো, একো বিচৰা নাই। হে নাৰায়ণ, হে প্ৰভু, কাকুতি কৰিছোঁ, মিনতি কৰিছোঁ, তোমাৰ এই ৰূপটো মোক দৰ্শন কৰোৱা, মোহিনী ৰূপটো। সেই বুলি শিৱই প্ৰাৰ্থনা কৰিছে। শিৱ এজন বৈষ্ণৱ, নাৰায়ণৰ বিষ্ণুৰ প্ৰিয় ভক্ত, 1 নম্বৰ ভক্ত। তেওঁ এজন বৈষ্ণৱ, তেওঁ কাকতি কৰি ঈশ্বৰ নাৰায়ণৰ চৰণত প্ৰাৰ্থনা কৰিছে। ইয়াৰ দ্বাৰা গুৰুজনাই ইমান সুন্দৰকৈ এই মানৱৰূপী জীৱনটো আমাৰ কাৰণে আগবঢ়াই থৈ গৈছে যে এই সুখ ভোগ ইত্যাদিসমূহ কোনো বস্তুৰ স্থায়ী নহয়, একমাত্ৰ ঈশ্বৰ কৃষ্ণৰ নামেই হৈছে সত্য শুদ্ধ। এৰাম মুখে লোক নাম মোৰ, কৰ্ণে তব কথা, হৃদয়ত পাদ পদ্ম থাকো সৰ্বথা। সজ্জনৰ সংগে নুগুচুগ সৰ্বক্ষণে, এতে প্ৰসাদ মাগো তোমাৰ চৰণে। মহাদেৱে আকৌ কৈছে, হে প্ৰভু, এই মোৰ কৰ্ণে মুখে যেন তোমাৰ নামেই বিৰাজ হৈ থাকে, আৰু মই সদায় তোমাৰ এই হৃদয়ত তোমাৰ এই পদ্মৰ চৰণ কোষ আৰু তোমাৰ এই হৃদি পদ্মত যেন সদায় মোৰ এই হৃদি পদ্মত তোমাৰ নাম সদায় থাকে। আৰু সৰ্বজন য'ত মানে তোমাৰ নাম মানে সদায় লৈ থাকে, তোমাৰ নামেই য'ত বিৰাজ হৈ থাকে, সেই ঠাইত সৰ্বখনে যেন মোৰ হৃদয়ে সদায় স্থান পায়। এতেকে হে প্ৰভু, আৰু মই তাৰ বাহিৰে একো প্ৰমাদ নিবিচাৰোঁ। সেয়েহে প্ৰিয় ভক্ত বৈষ্ণৱ গুৰুসকলে কেতিয়াও ঈশ্বৰৰ কৃষ্ণৰ গুণানুকীৰ্তন বা ঈশ্বৰৰ নামৰ য'ত প্ৰসিদ্ধ চৰ্চা হৈ থাকে, তাতেই তেখেতলোকৰ মন প্ৰাণ চিত্ত বৈ যায়। তেখেতলোকে আৰু বেলেগ কথা চিন্তা নকৰে। সেয়েহে যিসকলে ঈশ্বৰৰ কথা হৃদয়ত ধ্যান কৰি ঈশ্বৰতে বিলীন হৈ যায়, তেওঁই বৈষ্ণৱলৈ আহি পৰে, যিদৰে মহাদেৱ শিৱয়ে ধাৰণ কৰিছে। ঠিক তেনেকৈ যিজন লোকে অহৰহৰ ঈশ্বৰ কৃষ্ণৰ নামৰ বিনে অন্য কথা চিন্তা নকৰে, তেওঁকে হৃদয়ত প্ৰমাদ হিচাপে ৰাখি থয়, তেওঁ হৃদয়ত পাদপদ্ম সদায় ধাৰণ কৰি থয় ঈশ্বৰ কৃষ্ণৰ, সেইজনেই প্ৰকৃত বৈষ্ণৱ ৰূপেৰে স্থানলৈ আগবাঢ়ি যায়। সেয়ে কৈছে যে এই ঈশ্বৰৰ নামসমূহক আমি কি কৰিব লাগে, সদায় হৃদয়ত ধৰি ৰাখিব লাগে। তেওঁ সদায় সৰ্বক্ষণে কি কৰিছে, য'ত ঈশ্বৰৰ নাম বৈ থাকে, নাৰায়ণৰ নাম বৈ থাকে, তাতেই মহাদেৱ শিৱয়ে থাকিব বিচাৰিছে। কাৰণ মহাদেৱ শিৱয়ে কৈছে যে নামঘোষাত লিখিছে, শুনিও পাৰ্বতীময়ী মনতো সংকয়ো ৰংগে, ৰাম বুলি বেকো যিটোজন। মহাদেৱ শিৱয়ে কৈছে যে যিজনে ৰাম নাম লৈ থাকে, যিজনে ঈশ্বৰৰ নাম লৈ থাকে, ৰামকৃষ্ণৰ নাম লৈ থাকে, তেওঁৰ লগত সদায় মহাদেৱ শিৱ থাকে। তেওঁৱে কাৰণ তেওঁ ৰাম নামৰে প্ৰিয় ভকত। উদাহৰণ হিচাপে শিৱৰ 11 নম্বৰ অৱতাৰ হনুমন্তেও ৰাম নামৰে ভকত। সেয়েহে কৈছে যে যিয়ে এই ঈশ্বৰৰ নাম ৰাম নাম লৈ থাকে, তেওঁ যিজনে লৈ থাকে, তেওঁক দেখি ঈশ্বৰ মহাদেৱ শিৱও আনন্দ উপভোগ কৰে। এ ৰাম শুনাজি কাৰণে আইলো গোচৰ আমাৰ, দেখি আছো বিধি তোমাৰ অৱতাৰ। সম্প্ৰতি ধৰিলা প্ৰভু যিটো নাৰী বেশ, তাক দেখি বাক লাগি আইলো ঋষিকেশ। আৰু মহাদেৱ শিৱয়ে নাৰায়ণক কৈছে, হে প্ৰভু, হে জগতৰ ঈশ্বৰ, চৰাচৰ জগতৰ ঈশ্বৰ, মই তোমাৰ ইয়ালৈ অহা মোৰ কাৰণটো হৈছে যে প্ৰভু, এই সংসাৰত তুমি বহুত অৱতাৰ লৈছা, বিধিমতে তুমি অৱতাৰ লৈছা, তুমি বিধিৰ মতে এই সম্প্ৰতি এই সংসাৰত প্ৰভু তুমি নাৰীৰ বেশ ধাৰণ কৰিলা। গতিকে তোমাৰ এই নাৰীৰ বেশটো চাবৰ বাবে মই আহিছোঁ, প্ৰভু তুমি মোক দৰ্শন কৰোৱা। এই বুলি মহাদেৱ শিৱই নাৰায়ণৰ ওচৰত প্ৰাৰ্থনা
কৰিছে। এ ৰাম যিটো নাৰী বেশ ধৰি মহিলা দানৱ, দেৱৰো অমিত পান সাধিলা মাধৱ। সেই নাৰী বেশ দেখি বাপবিলাকে কৌতূহলে সভাই যে আহিলো তজু পাৱে। আৰু মহাদেৱ শিৱই কৈছে, হে প্ৰভু, তুমি যিটো নাৰীৰ বেশ ধাৰণ কৰি দেৱতাসকলক অমৃত পান কৰালা, দৈত্যসকলৰ সন্মুখৰ পৰা আনি পেলাই, সেই নাৰীৰ ৰূপ কৌতূহলে মই চাবৰ বাবে অপেক্ষা কৰিছোঁ আৰু সৌভাগ্যৰ সৈতে আহিছোঁ, মোৰ পত্নী পাৰ্বতীক লগত লৈ আহিছোঁ। এ ৰাম ভিত্ত হেন জানি যদি আছে মোক দয়া, দেখায়ো কক আমাক কেনমতে স্ত্ৰী মায়া। ভকতৰ মনোৰথ কৰি পূৰণ, হেন শুনি সাক্ষী মাতিল নাৰায়ণ। আৰু এই ভকতৰ, তোমাৰ এই 1 নম্বৰ ভকত যিজনে অহৰহৰ তোমাৰ চৰণ চিন্তন কৰি থাকে, সেই ভকতে আজি তোমাৰ ওচৰত ভিত্ত হৈ, হে প্ৰভু এধানি চৰণত পৰি তোমাৰ ওচৰত স্ত্ৰীৰ মায়া চাব বিচাৰিছোঁ। তুমি কেনেকৈ এই দেৱতা অসুৰসকলক মোহিত কৰিলা আৰু দেৱতাসকলক অমৃত পান কৰালা, সেই স্ত্ৰীৰ মায়া ৰূপটো মোক দৰ্শন কৰোৱা। মই মোৰ সপত্নীৰ সৈতে আহিছোঁ আপোনাৰ ওচৰত, গতিকে ভকতৰ এই ভিত্তৰ মনোবাঞ্ছা পূৰণ কৰা। সেই বুলি মহাদেৱ শিৱই কৈছে আৰু সেই কথা শুনি নাৰায়ণে হাঁহিব ধৰিছে। এ ৰাম দৈত্যে নিলে অমিত দেৱৰ দেখি ক্লেশ, সেইকাৰণে শংকৰ ধৰিলো নাৰী বেশ। কামুকজনৰ হাত মহা কৌতূহল, তুমি মহাযোগী দেখি বেকো নফল। আৰু সেই সময়ত নাৰায়ণে কৈছে যে এই দৈত্যসকলৰ পৰা যেতিয়া অমিত অসুৰে লৈ গ'ল, সেই অমিত সমূহ আনি পেলাই সিহঁতক মোহিত কৰি আনি পেলাই দেৱতাসকলক দিবৰ কাৰণে মই এই ৰূপ ধৰিলোঁ। গতিকে তুমি এজন যোগী তপস্বী, সেই মহাদেৱ, তুমি এই কামুক ৰূপবোৰ চাব নালাগে, সেই বুলি কৈছে। ইয়াৰ দ্বাৰা কিমান ধুনীয়া কথাষাৰ কৈছে যে এজন যোগী তপস্বী বা আমি এই পৃথিৱীত জন্ম লৈ সংসাৰ গঢ়াৰ পিছত আমি এজন তপস্বী, জীৱনৰ এজন তপস্বী, এই মনুষ্য জীৱনটো আমি তপ কৰিবলৈ আহিছোঁ। আমি এজন প্ৰতিটো জীৱই এটা তপ, কাৰণ আমাৰ নিজৰ প্ৰতিটো জীৱৰে এটা লক্ষ্য ভগৱন্তই দিছে। এই পৃথিৱীত আমি কিয় আহিলোঁ, কি কৰিছোঁ, কিয় আহিলোঁ, কলৈ যাম, এনেধৰণে আমাৰ কেইটামান কথা আছে, এইকেইটা আমি সদায় ধৰি ৰাখিব লাগিব। এইকেইটা কথাৰ কাৰণে আমাৰ পৃথিৱীত ভগৱন্তই কিয় পঠালে, আমি কিয় আহিছোঁ, বৰ্তমান আমি কি কৰি আছোঁ, এইখিনি কথা আমি যেতিয়া মনলৈ ধাৰণ কৰিম, আমাৰ মনত আহিব, তেতিয়া আমি গম পাম যে আমি প্ৰত্যেকে একোজন তপস্বী, আমি প্ৰত্যেকে ঈশ্বৰৰ নাম এই সংসাৰত বিৰাজ কৰিবৰ কাৰণে আহিছোঁ। যাৰ কাৰণে যিসকল জীৱই মুখৰ পৰা ঈশ্বৰৰ নাম বাস কৰিব নোৱাৰে, সেই জীৱসমূহক কল্যাণৰ কাৰণে মনুষ্যৰূপী জীৱটোক শব্দৰ বাস কৰিবলৈ দিলে। বাকীসকল জীৱক অকল ধ্বনিহে দিলে, শব্দৰ বাস কথা ক'ব পৰা শক্তি একমাত্ৰ মনুষ্য জীৱটোক দিলে। কিয় দিলে? কাৰণ মনুষ্য জীৱহে অন্য জীৱসমূহক উদ্ধাৰ কৰিব। কিন্তু আজি দেখা পোৱা যায় এই মনুষ্য ৰূপী জীৱটোৱে অন্য জীৱসমূহক কি কৰিছে, নিধনহে কৰিছে। কাৰণ সেই জীৱসমূহৰ যিসকল জীৱই ঈশ্বৰ কৃষ্ণৰ নাম তেখেতলোকে পান কৰিবলৈ নাপায়, কাৰণ সিহঁতৰ মুখেৰে নোলায়। গতিকে একমাত্ৰ মনুষ্য জীৱটোৰ পৰাহে শুনিবলৈ সেইসকলে আশা কৰি থাকে। গতিকে সকলো জীৱই মনুষ্য জীৱৰ শব্দ শুনিবৰ কাৰণে মনুষ্য জীৱটোক কি কৰে, সন্মান জনায়। কিন্তু আমি কি কৰিছোঁ, সকলো জীৱকে নিধন কৰি আছোঁ। আমি এই প্ৰতিটো ঈশ্বৰৰ নাম এই সংসাৰত বিৰাজ কৰিবৰ কাৰণে আহিছোঁ, আৰু আমি প্ৰতিজনে একোজন তপস্বী। সেইকাৰণে কৈছে যে সেই শিৱ, এই শৰীৰটো হৈছে শিৱ। যে কালিও কৈছিলোঁ যে এই শৰীৰটো হৈছে শিৱ। গতিকে এই শিৱৰূপী শৰীৰটোৱে আমি কি কৰিব লাগে, ঈশ্বৰৰ নাম বিৰাজ কৰিব লাগে। আমি একোজন তপস্বী। গতিকে এই তপস্বী হৈ স্ত্ৰীৰ মায়াক ভজিব নালাগিব, বিপৰীত স্ত্ৰীৰ মায়াক আমি ভজিব নালাগিব। নাৰায়ণে কৈছে, হে মহাদেৱ, তুমি এজন তপস্বী, এই কামুক নাৰীৰ যি নাৰীৰ চৰিত্ৰ, এই কামুকজনৰ কথা তুমি চিন্তা কৰিব নালাগিব।
গতিকে তুমি এইটো দেখাৰ কোনো কথা কাৰণ হ'ব নালাগে, তুমি নাচাবা। সেয়েহে কওঁ যে একোজন ভকত হোৱাৰ পিছত ক'ৰবাত যদি তেনেধৰণৰ কথাৰ চৰ্চা হয় তালৈ কাণ পাতিব নালাগিব। কাৰণ এই কামুক, এই সংসাৰখনে হৈছে কলি সংসাৰত কি হ'ল, এইসমূহ কথাই বিৰাজ হৈ থাকে, তেতিয়া আমাৰ মন ভাৱনাসমূহ তালৈ আকৰ্ষিত বেছি হয়। সেয়েহে ওচৰত তেনেধৰণৰ কথা চৰ্চা হৈ থাকিলে তাত আমি কাণ সাৰ নিদি ঈশ্বৰৰ কথাসমূহলৈ আমি কেনেকৈ আহিব পাৰোঁ, মনটোক কনভাৰ্ট কৰি ৰাখিব লাগিব, ধৈৰ্য ধৰিব লাগিব। সকলোৰে মাজত বহি থাকিলেও, এই সংসাৰত চবৰে মাজত বহি থাকিলেও ভকত হৈ থাকিব লাগিব। কেলৈ আমাৰ মনৰ মাজত এটা লয় দিব লাগিব, যিটো লয় দ্বাৰা সেই কথাসমূহে চিত্তৰ ভিতৰত টক্কৰ মাৰিব নোৱাৰে। কাৰণ বাহিৰে ভিতৰে সকলোতে গ'লেও আমি মায়াৰ সংসাৰৰ মায়াৰ কথা কাণত স্পন্দন হ'বই, আমাৰ আগত ক'বই। গতিকে সেই কথাসমূহ যিদৰে আমি এইফালে শুনি এইফালে উলিয়াই দিওঁ তেনেকৈ উলিয়াই দিব লাগিব। মানে চিত্ৰৰূপে হৃদয়ত ধৰিব নালাগিব। আমি এটা মানে কি হ'ল, মনত চিত্ৰত এটা লয় বনাব লাগিব, যিটো লয় দ্বাৰা এই কামুক কথাসমূহে আমাৰ হৃদয়ত বা চিত্ৰত টক্কৰ মাৰিব নোৱাৰে। তেনেধৰণৰ এটা কৰি পেলাই নিজক ঈশ্বৰৰ নামেৰে বান্ধি পেলাব লাগিব। সেয়ে কৈছে, সেই যোগী তপস্বী তুমি দৰ্শন নকৰিবা। কি কাৰণে দৰ্শন নকৰিবলৈ কৈছে? দৰ্শন মানে অকল চকুৱে দেখাটোৱে দৰ্শন নুবুজায়। আমি সিদ্ধি আৰু মনেৰে যিটো দৰ্শন কৰোঁ সেইটোৱে প্ৰকৃত দৰ্শন। আমি হৃদয় সিদ্ধি আৰু মনৰ পৰা আমি যিটো দৰ্শন, সেই দৰ্শনটোক আমি কি কৰিব লাগিব? বন্ধ কৰিব লাগিব। সেয়ে কৈছে কৃষ্ণৰ যিটো মানে ৰূপ বা চৰিত্ৰ, তাত কৈছে অধৰ দশন। ঈশ্বৰৰ যিটো ৰূপ তাত কৈছে অধৰ দশন। অধৰ দশন কেতিয়া হ'ব? আমি সম্পূৰ্ণ খুলি চাব নালাগিব। হৃদয়ৰ পৰা মন চিত্ৰৰ লগত আমি কি কৰিব লাগিব? পূৰা খুলি ভিতৰলৈকে সেই বস্তুটো আমি চাব নালাগিব। কি হ'ল, সকলোকে সমান পৰিমাণে চাব লাগিব। কোনো ঈশ্বৰ কৃষ্ণই গীতাত কৈছে যে মই সুখকো সুখ আৰু দুখকো দুখ বুলি ভাবিব নালাগিব। তেতিয়াহে অধৰ দশন হ'ব। মানে কি হ'ল, সুখ দুখৰ মাজত থাকিব লাগিব। আমি কেতিয়াও আনন্দতো যাব নালাগিব, ফূৰ্তিও কৰিব নালাগিব, দুখতো থাকিব নালাগিব। তেনেধৰণে মাজত থাকিব লাগিব যিজন, সেইজনে হ'ব লাগিব। তেতিয়াহে আমাৰ কি হ'ল, এই মগজৰ যিটো বা হৃদয়ৰ আমাৰ চিত্তৰ যিটো লয়, সেই লয়টো বান্ধি পেলাব লাগিব। তেতিয়াহে আমাক যিমান ওচৰত কামুক ভাৱনাৰ কথাৰ চৰ্চা নহওক কিয়, নিজৰ মনটোক কেতিয়াও ছেট কৰিব, সেই কথাসমূহে ছেট কৰিব নোৱাৰিব। কাৰণ তেওঁলোকে কোৱা কথাবোৰ হৃদয়ৰ ভিতৰত আমাৰ এটা আনন্দ জাগিত হ'ব আৰু হাঁহি উঠিব। কাৰণ তেওঁলোকে নাজানি, ঈশ্বৰৰ কথা নাজানিহে এই মায়াৰ সংসাৰৰ কথাত ভমি পেলাই এই মহাদেৱ শিৱৰ দৰে ভ্ৰমিত হ'ব লগা হৈছে। কাৰণ মহাদেৱ শিৱই যিটো মোহিনী ৰূপত উলংগ হ'বলগীয়া হৈছে, তেওঁলোকৰো জীৱন তেনেকুৱা এটা হ'ব লগা হৈছে। আজি সংসাৰতো বহুত কেছ তেনেকুৱা দেখা গৈছে, বিপৰীত নাৰীৰ স্ত্ৰীৰ মায়াত যোৱাৰ কাৰণে। তো সেইসমূহ যিজনে নাজানি পেলাই সেইসমূহ কৰিছে, সেই কথাসমূহ দেখি পেলাই নিজে হৃদয়ত হাঁহি জাগিত হ'ব। হৃদয়ে মনে মনে হাঁহি এটা জাগিত হ'ব। কাৰণ তেওঁলোকে নাজানি সেইবিলাক কাম কৰি আছে আৰু সেই কথাতে তেওঁলোক ৰতি হৈ আছে। যে বিপৰীত এটা ঈশ্বৰৰ নাম বা ঈশ্বৰৰ কৃষ্ণৰ কিছুমান কথা আছে, যে সেই কথা তেওঁলোকৰ কাণত স্পন্দন হোৱা নাই, তেওঁলোকে জানিবলৈ ইচ্ছা কৰা নাই। কাৰণ কলিৰ মায়াত, এই বিষ্ণুৰ মায়া তেওঁলোকে ভমি আছে কাৰণে জনা নাই, মায়াক ছেদ কৰিব জনা নাই। সেইকাৰণে ঈশ্বৰ কৃষ্ণৰ নাম ল'লেহে এই মায়া ছেদ হ'ব। যোনে মায়া ৰচিছে তেওঁহে ভাঙিব পাৰিব। সেয়েহে নাৰায়ণ কৃষ্ণৰ নাম লৈ থাকিলে আমাৰ কি হয়, ঈশ্বৰ কৃষ্ণৰ নাম লৈ থাকিলে আমি এই মায়াটোক ছেদ কৰিব পাৰিব, তেওঁ বিনা আৰু ছেদ কৰিব নোৱাৰে। সেয়েহে নিৰ্গুণ হুৱয় জীৱ উহি গুণ গায়, যে কৃষ্ণৰ যি নিগুণ, তেওঁৰ গুণ যোনে গাব তেওঁহে নিৰ্গুণ হ'ব পাৰিব। এ ৰাম ঘূৰ নাৰী মায়া সৰ্ব মায়াতে কুচিত, মহাসিদ্ধি মুনিৰো কতক্ষে হৰে চিত্ত। হে ৰাম দৰ্শনে কৰে তপ জপ যোগ ভংগ, জানি জ্ঞানী গণে কামিনীৰ নাৰায়ণে এই কথাষাৰ বহুত ডাঙৰ কথা কৈছে। নাৰায়ণে শিৱক কোৱা মানে এই কথাষাৰ আমাক গুৰুজনাই এই পুথিৰ দ্বাৰা ইমান ডাঙৰ কথাষাৰ কৈছে যে ঘোৰ নাৰী মায়া সৰ্ব মায়াতে কুৎসিত। এই ঘোৰ সংসাৰত নাৰীৰ মায়া সৰ্ব স্থানতে কুৎসিত। মহাশুদ্ধি সিদ্ধ মুনিৰো কাতক্ষে হৰে চিত্ত, যে যিসকল তপস্বী যোগী মুনি ইত্যাদিৰো এই নাৰীসকলে মোহিব পাৰে। তাৰ উপমাটো আগতেও দি গৈছে। পৰাশৰ মুনি, বিশ্বামিত্ৰ মুনি ইত্যাদি মুনিসকলেও ৰম্ভা, মেনকা
মৎস্যগন্ধাৰ প্ৰেমত পৰিব লগা হৈছিল। আচৰিত কথা নহয় জানো? কাৰণ এই সংসাৰত তপস্বী নিজে নিজক যিমান যাগ যজ্ঞ তপ কৰা যিমান নাহক লাগিলে, এই সন্ন্যাসী নাহক লাগিলে, ঘূৰি ঘূৰি তীৰ্থ ভ্ৰমণ কৰি সন্ন্যাসী নাহক লাগিলে, সেই সন্ন্যাসীসকলেও কি হয়, নাৰীৰ প্ৰেমত পৰি পেলাই মোহিত হৈ যায়। নাৰী ভাবা কেনেকুৱা এটা বস্তু, ইয়াত কিমান মানে তাৰ বিপৰীত যিটো মায়া। সেইকাৰণে সেইসকল বৰ্তমানো সেই মায়াটোক যিসকলে ছেট কৰিব পৰা নাই, আজিও কেতিয়াবা মন্দিৰৰ পাণ্ডাসকলে ৰেপ কৰা আমি শুনিবলৈ পোৱা যায়। মন্দিৰৰ পাণ্ডাসকলে নাৰীৰ মোহিত কামনাত বলি হোৱা দেখিবলৈ পোৱা যায়। কিয় হৈছে? তেওঁলোক তপস্বী যোগী হ'ব পাৰে, কিন্তু তেওঁলোকৰ মন চিত্ৰক কি কৰিছে? নাৰীৰ মায়াই মোহিত কৰি পেলাইছে। বহুত দেখিবলৈ পোৱা যায়। বহুতো মানে আমাৰ ডাঙৰ ডাঙৰ কিছুমান গুৰু হৈ আছে, গুৰু দেখুৱাই, আৰু সেই গুৰুসকলেও গৈ পেলাই কি কৰিছে? বিভিন্ন নাৰীসকলৰ লগত কামুক ভাৱনাত লিপ্ত হৈছে। আৰু তেনেধৰণৰ কথা আমি পাই আহিছোঁ, এই সংসাৰত দেখিছোঁ, তেনেকুৱা কেছো হৈ আছে। তো এইসমূহ হৈছে কি হ'ল? ঘোৰ নাৰী মায়াৰ সমূহ যিটো কৈছে সৰ্বমায়াতে কুৎসিত। এই নাৰীৰ মায়াত যিসমূহ চব কুৎসিত, সকলোৰে যি এই পৃথিৱীত জন্ম লৈ যিটো সন্মান গ্ৰহণ কৰিছে, সেই সন্মানখিনি একেদিনাই এজনী মায়ামোহিত নাৰীয়ে ধ্বংস কৰি দিব পাৰে। সেয়ে কৈছে ঘোৰ নাৰী মায়া সৰ্বমায়াতে কুৎসিত, মহাসিদ্ধ মুনিৰো আতক্ষে হৰে চিত্ত। যি মহাসিদ্ধ মুনি মহাদেৱ শিৱ, তেওঁ কি হৈ গ'ল? একেদিনাই ধ্বংস হৈ গ'ল। পিছত তেওঁ ঋষি মুনিকো সাৱটি ধৰিব ধৰিলে, যে মোহিনীক আহা আপোন বুলি ধৰিব ধৰিলে। গছ পশু বন লতা ইত্যাদিকো তেওঁ মোহিনী বুলি ধৰিব ধৰিলে, যাৰ বাবে গজকেতু জন্ম হৈছিল, গজকেতু উপাখ্যান। তো সেইকাৰণে যে মহাদেৱ শিৱ এনেকুৱা হ'ব লগা হৈছিল, যে আজি সংসাৰতো এই তেনেকুৱা হৈ আছে। নাৰীৰ যি মোহিত কুৎসিত মোহিত ৰূপত যিসকল গৈছে, সেইসকলৰ এনেকুৱা এটা হৈ আছে। সেইকাৰণে কৈছে দৰ্শনে কৰে তপ জপ যোগ ভংগ। সেইকাৰণে যেই নাৰীৰ যিটো কুৎসিত ভাৱনাসমূহত যদি যোনে মায়াত বৰ্তিত হয়, যোনে সেই কথাত শুনে, তেওঁৰ কিয় তপ জপ যাগ যজ্ঞ সমস্ত একেদিনাই ভস্ত হৈ যায়। সেয়েহে জানি জ্ঞানী গণে কামিনীৰ এৰে সংগ। সেইকাৰণে কৈছে জ্ঞানীসকলেহে এই কামিনীৰ সং এৰে। যিটো আমি ইয়াৰ উপমা গুৰুজনাই ভাগৱতত মাৰ্কেন্দ্ৰীয় মুনিৰ যিটো উপমা দি থৈ গ'ল। কাৰণ মাৰ্কেন্দ্ৰীয় মুনিৰ ওচৰত কামদেৱ ব্ৰহ্মা মেনকা বহুত অপ্সৰা ইন্দ্ৰই পঠাইছিল, কিন্তু তেওঁৰ চিত্তক হৰণ কৰিব নোৱাৰিলে। তেওঁ মাৰ্কেন্দ্ৰীয় মুনি এনেকুৱা এজন ভকতৰ তেওঁক ইমান পৰীক্ষা কৰি চাইছিল। সেইকাৰণে কৈছে যে জ্ঞানীসকলেহে এইসমূহৰ কথাৰ পৰা মুক্তি হ'ব পাৰে, কিন্তু তপ জপ যাগ যজ্ঞ যোগী মুনিও এইবোৰ মায়াত কুৎসিত হৈ যায়। গতিকে যিসকলে আমি হয় নামঘৰলৈ যাওঁ, ঈশ্বৰৰ কথা, ঈশ্বৰৰ নাম হৰি নাম কীৰ্তন গাই থাকোঁ, কিন্তু চিত্ত আৰু হৃদয়েৰে আমি যেতিয়ালৈকে এই কথাবোৰ নলওঁ, জ্ঞান ৰূপলৈ আমি যেতিয়ালৈকে নাহোঁ, তেতিয়ালৈকে আমি মায়াৰ মোহত মোহিত হ'ব লগা হয়। গতিকে আমি কিছুমান নামঘৰৰ মানে এজন নামঘৰীয়া খুব হৰিনাম লয়, আমুকৰ নাৰীৰ লগত মানে সম্পৰ্ক, তেনেধৰণৰ কথা ওলায়। কেলৈ ওলায়? তেওঁলোকে এই নামঘৰত গৈ পেলাই ঈশ্বৰৰ নাম ল'ব পাৰে, কিন্তু তেওঁলোকৰ হৃদয়ত কি হ'ল? হৃদয় মন আত্মাৰ চিত্তৰে এই কথাসমূহক সিদ্ধি ৰূপেৰে ল'বলৈ চেষ্টা কৰা নাই, সিদ্ধি ৰূপেৰে সোমোৱা নাই। গতিকে তেনেধৰণৰ কথাও বহুত ওলাই পৰে, আৰু যাৰ বাবে সমাজখন লগতে গোটেই মানৱ সমাজখনো ধ্বংস হ'বলগীয়া হয়। মানুহে মানুহৰ মাজত বহুত ধৰণৰ কথা ওলাই পৰে। আমাৰ যি অসমীয়া সমাজ গুৰুজনাই দি থৈ যোৱা পবিত্ৰ পুথিখনৰো আমাৰ বদনামৰ ভাগি হ'ব লগা হয়, যাৰ কাৰণে প্ৰতিজন লোক বা অন্য লোক সমাজেও আমাক হাঁহিব লগা হয়। কি কাৰণে হাঁহিব লগা হয়? কাৰণ আমি যিটো গুৰুজনাই দি থৈ গৈছে, ইমান সুন্দৰ উপমা আমাৰ এই কীৰ্তন ঘোষাত দি থৈ গৈছে, যে বিপৰীত স্ত্ৰীৰ মায়াৰ কাৰণে কি হ'ব লগা হয়। সেই কথাটো যদি আমি জানিলোঁ হয়, আজি এনেধৰণৰ কথা কেতিয়াও নহ'লে হয়। আমাৰ অসমীয়া জাতিটোক, অসমীয়া সমাজক গুৰুজনাই ইমান উচ্চ স্থানত দি থৈ গৈছে, আমি কিন্তু সেই কিতাপকেইখন, এই পুথিসমূহক আমি, এই ধৰ্ম পুথি গ্ৰন্থসমূহক আমি ব্যৱহাৰ কৰিব জনা নাই। আমি এইসমূহ পঢ়ি ইয়াক হৃদয় আত্মাৰে যেতিয়া আমি চাম,
নিশ্চয় ইয়াত বিভিন্ন এই সংসাৰত কেনেকৈ আমি তৰি যাব পাৰোঁ, কেনেকৈ এই সংসাৰৰ পাৰ পাব পাৰোঁ, তাৰ উপমা সুন্দৰৰূপে গুৰুজনাই দি থৈ গৈছে। আৰু সেইকাৰণে নাৰায়ণে কি কৰিছে, মহাদেৱক এতিয়া নাৰায়ণে মহাদেৱক কৈ আছে যে নাৰীৰ সংগে কি কৰে ভাবি চোৱা। নাৰায়ণে মহাদেৱক কৈছে, ইয়াৰ উপমাৰ দ্বাৰা আমাকে বুজাইছে যে এই নাৰীৰ মায়াই কি কৰিব পাৰে। মহাদেৱ মানে আমাকে বুজাইছে যে এই নাৰীৰ মায়াই আমাক কি কৰিব পাৰে। গতিকে সাৱধান হবা। এই ৰাম যিটো স্ত্ৰীৰ ৰূপ দেখি বা কোন কাজে ভুল ভৰিলে হাঁহিবে সমাজে, এতেকেহে বোলো ক্ষমা কৰা পশুপতি, হেন শুনি হাঁহি সৰে হৰিতব দতি। এই বিপৰীত স্ত্ৰীৰ ৰূপটোৰ কথা নাৰায়ণে আগতেই মহাদেৱক কৈছে যে হে মহাদেৱ, তুমি এইটো কথা আগ নবঢ়াবা। যদি তুমি এই কৰ্মত যদি তোমাৰ ভুল হৈ যায় তেনেহ'লে জানিবা হে পশুপতি, তুমি তপস্বী যোগী, কিন্তু তোমাক কি কৰিব, সমাজে হাঁহিব। আজি তেনেধৰণৰ এজন তপস্বী যোগী এজনৰ তেনেকুৱা এটা কৰ্ম হোৱাৰ পিছত এখন সমাজ, এটা ধৰ্ম, এটা জাতি পৰ্যন্ত কলংক হিচাপে হাঁহিবলৈ ধৰে। অন্য জাতি, অন্য ধৰ্ম। গতিকে অন্য ধৰ্ম আমি ক'বলৈ নাযাওঁ, ধৰ্ম মানৱ ধৰ্মই হৈছে প্ৰকৃত ধৰ্ম। কিন্তু যিটো বৰ্তমান চলি আছে, ধৰ্মলৈ যিবিলাক চৰ্চা চলি আছে, তেনেধৰণে চাবলৈ গ'লেতো হাঁহিব আৰু আমাকো হাঁহিৰ পাত্ৰ কৰি পেলাব। গতিকে নিজেও হাঁহিৰ পাত্ৰ হয়। ইমান ধুনীয়াকৈ এই ধৰণে কথাসমূহ আমাক কি কৰিছে, গুৰুজনাই আমাক দেখুৱাই থৈ গৈছে যে অসমীয়া সমাজটোৰ কাৰণে, অসমীয়া লোকৰ কাৰণে উপমা এটা শুদ্ধ চিত্ৰ এটা উপমা দি থৈ গৈছে, যাৰ কাৰণে সকলোৱে শুদ্ধকৈ আগবাঢ়িব পাৰি। সেইকাৰণে গুৰুজনাই ইমান সুন্দৰকৈ এই কথাসমূহ আমাক আগবঢ়াইছে, কিন্তু আমি তাক ব্যৱহাৰ কৰিবহে জনা নাই। এই ৰাম মহাযোগ বলে শুদ্ধ কৰি আছো কায়া, ব্ৰহ্মময় দেখো কি কৰিতে পাৰে মায়া, দহি আছো মনক আৰু শংকা নাই, মাধৱে মাতন্ত সাক্ষী শংকৰক চাই। আৰু মহাদেৱ শিৱই কৈছে, হে প্ৰভু, মই যোগ তপস্যাৰ বলেৰে সকলো শুদ্ধ কৰি আছোঁ, মোৰ কায়াক সকলো শুদ্ধ কৰিব পাৰিছোঁ, ব্ৰহ্মময় মই দেখিছোঁ। গতিকে এই মায়ামোহত মই নপৰোঁ। গতিকে প্ৰভু, মোৰ কোনো শংকা নাই। গতিকে হে মাধৱ, হে প্ৰভু, মোৰ কাৰণে চিন্তা কৰিব নালাগে। হাঁহি হাঁহি মহাদেৱে কৈছে যে আপুনি মোক এই স্ত্ৰীৰ মায়াৰ যিটো বেশ দেখাই দিয়া। তেতিয়া ঈশ্বৰ নাৰায়ণে কৈছে, এই ৰাম দেখাবো তোমাক আজি সেই স্ত্ৰী বেশ, এহি বুলি অন্তৰ্ধান ভৈলা ঋষি কেশ, আগত নাহিকে হৰি ভৈলা কোন ভীতি, চতুৰ্ভীতি চাহন্ত হৰে পাৰ্বতী সহিতি। সেই কথাষাৰ কোৱাৰ লগে লগে মহাদেৱে কি কৈছে, সেই কথা কোৱাৰ লগে লগে হাঁহি পেলাই ঈশ্বৰ কৃষ্ণক যেতিয়া নাৰায়ণক সেই কথাষাৰ ক'লে, তেতিয়া নাৰায়ণে লগে লগে কি কৰিছে, সেই তাত অন্তৰ্ধান হৈ গ'ল, তেওঁ তাত নাইকিয়া হৈ গ'ল। আৰু তেওঁ মহাদেৱে ক'ত গ'ল বুলি ইফালে সিফালে চাই পাৰ্বতীৰ সৈতে চাবলৈ ধৰে যে নাৰায়ণ ক'ত এই স্থানৰ পৰা গ'ল। সেই কথাষাৰ সেইটো কাৰণে দুয়ো ইফালে সিফালে চাব ধৰিছে। হে ৰাম বিদুৰক লাগি শান্ত, এ হুয়া উঠি এঠিব, চাপৰি চাহন্ত নেত্ৰ বলাই সদা শিৱ, উঠন্তে বৈখন্তে মাত কৰে অসমীক, কৈক গৈল কৃষ্ণ একো নপান্ত দিশ। কৃষ্ণ ক'লে গ'ল, তেওঁ দূৰতো দূৰ, যাক কোৱা হৈছে বিদুৰ, তেওঁ দূৰতো দূৰলৈকে চাইছে, ইফালে চাইছে ইফালে চাইছে, ক'তো দেখা নাই নাৰায়ণ প্ৰভু ক'ত গুচি গ'ল। উখমিক তেওঁ মনত মানে উহুল টুহুল লাগিছে, নাৰায়ণ ক'ত গ'ল, কোনফালে গ'ল, সেই কথা তেওঁ চিন্তা কৰিছে। এহি মতে শান্ত হৰে আকুলিত ভাৱে, ভনিল শংকৰ মাধৱ বৰ দুই পাৱে, শুনা সৰ্বজনে মহা ভাগৱত পদ, বোলা হৰি হৰি ডাকে
চাৰুক আপদ এই ৰামে হিমতে শান্ত হৰে আকুলিত ভাৱে ভনিল শংকৰে মাধৱৰ দুই পাৱে শুনা সৰ্বজনে মহাভাগৱত পদ বোলা হৰি হৰি ডাকে চাৰুক আপদ আৰু এনেকৈ আকুলিত ভাৱেৰে কি কৰিছে মহাদেৱে চাই আছে কেনি গ'ল নাৰায়ণক বিচাৰি পোৱা নাই আৰু এই কথা আমাৰ গুৰু শংকৰ গুৰুজনাই মাধৱ ঈশ্বৰ কৃষ্ণৰ দুই পাৱত পৰি পেলাই কৈছোঁ বুলি কৈছে দাস কিংকৰবোৰ হিচাপে তেখেতে কৈছোঁ বুলি কৈছে সেইকাৰণে সেই সৰ্বজন এই মহাভাগৱতৰ কথা শুনা আৰু হৰি হৰি ডাকি বোলা ৰাম ৰাম বুলি কৈছে হৰি হৰি মানে মনৰ পৰা হৰণ হওক এই মনৰ ভাৱনাসমূহ ডাকি বোলা ৰাম ৰাম এই আপদসমূহ যাতে আমাৰ শৰীৰত থকা এই আপদসমূহ হৰিয়ে হৰণ কৰি লওক বুলি গুৰুজনাই অৱশেষত সামৰণি মাৰিছে আজি দ্বিতীয় কীৰ্তন হৰমোহনৰ দ্বিতীয় কীৰ্তনটো অলপ চেষ্টা কৰিছোঁ পঢ়িবলৈ চেষ্টা কৰিছোঁ আৰু যিখিনি হৃদয়ৰ মাজেৰে ঈশ্বৰ কৃষ্ণৰ গুণৰ দ্বাৰা তেওঁ হৃদয় আত্মাৰ দ্বাৰা যি কথা বাজ হৈছে তেনেকৈয়ে চেষ্টা কৰিছোঁ কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু